আজি মই আপোনালোকলৈ একদম টেষ্টি ভাপত দিয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ আৰু এই পিঠাবিধ বনাবলৈও একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। তাৰ কাৰণে মই গেছত পেন এখন পাতি এই বাতিৰ জোখেৰে এবাতি মই পানী দিছোঁ, লগতে অকণমান সোৱাদ অনুসৰি নিমখ আৰু এচামুচ ঘি দি দিছোঁ। যেতিয়া পানীখিনি অকণমান গৰম হৈ আহিছে তেনেকুৱাতে মই সেই একেটা বাতিৰ জোখেৰে এবাতি শুকান পিঠাগুড়ি লৈছোঁ। তাৰপিছত এতিয়া এইখিনি ভালদৰে মিক্স কৰি গৈ আছোঁ। এইখিনি ভালদৰে মিক্স কৰি যেতিয়া ডো এটা ফৰ্মত অহালৈকে আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু দেখিছে নহয়, এইখিনি পানীটো শুকাই একদম ডো এটা ফৰ্মত আহি গৈছে। এনেকুৱাতে মই গেছৰ ফ্লেমটো কম কৰি লৈছোঁ, একেবাৰে বেছি কৰি নিদিব, নহ'লে বা এইখিনি লাগি আহিব। তাৰপিছত এইখিনি মিলাই কৰি যেতিয়া ধুনীয়া এটা ডো ফৰ্মত আহিছে, এনেকুৱাতে এতিয়া গেছৰ ফ্লেমটো অফ কৰি ঢাকন দি পেলাই এইখিনি কিছু সময় ৰাখি দিলোঁ যাতে হাতেৰে চুব পৰা হয়। আনফালে মই এইফালে ভাপত দিয়া পিঠাৰ পুৰখিনি ৰেডি কৰিছোঁ। তাৰ কাৰণে মই এবাতি শুকান নাৰিকল আৰু আধা বাতি গুড় লৈছোঁ। আপোনালোকে ইয়াত ফ্ৰেছ নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। মোৰ যিহেতু ফ্ৰেছ নাৰিকল ঘৰত নাছিলে, মই সেইকাৰণে শুকান নাৰিকলৰ গুড়ি লৈছোঁ আৰু গুড় দি পেলাই এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ। তাৰপিছত এইফালে তেতিয়ালৈকে এইখিনি অকণমান হাতেৰে চুব পৰা ঠাণ্ডা হৈ গৈছে। ইয়াত মই আৰু এচামুচ ঘি দি পেলাই হাতত নালাগিবৰ কাৰণে এনেদৰে ধুনীয়াকৈ লৈ মঠি আছোঁ। আৰু এইখিনি অকণমান আমি ভালদৰে মঠি ল'ব লাগিব যাতে এইখিনি ধুনীয়াকৈ মিহি হৈ যায়। আৰু এনেদৰে চাওকচোন, এইখিনি মঠি মঠি মই ধুনীয়াকৈ মিহি কৰি দিলোঁ। আৰু মিহি কৰি লোৱাৰ পিছত এতিয়া মই এনেকুৱা এইটো চাইজত বল কেইটামান বনাই ল'ম। এই ডোটোৰ পৰা যেইটা বল হয় মই একে চাইজত ধুনীয়াকৈ বলকেইটা বনাই ৰেডি কৰি লৈছোঁ। আৰু মোৰ এয়া এবাতিৰ পিঠাগুড়িৰ পৰা 10টা নে 11টা বল হৈছে। তাৰপিছত এতিয়া মই এইখিনিত আমি পুৰখিনি ভৰাব লাগিব। আৰু এয়া চাওক, মোৰ পুৰখিনিও হাতেৰে চুব পৰা ঠাণ্ডা হৈ গৈছে। তাৰপিছত এতিয়া মই কেনেদৰে কৰিম আপোনালোকক দেখুৱাইছোঁ। হাতত অকণমান ঘি সানি লৈছোঁ যাতে পিঠাগুড়িখিনি লাগি নধৰে। তাৰপিছত এটা লাডু লৈ পেলাই মই এনেদৰে এটা বাতি শ্বেপ দিছোঁ। চাওকচোন কেনেদৰে ঘূৰাই ঘূৰাই বাতি নিচিনা কৰি লৈছোঁ। তাৰ মাজত মই এতিয়া নাৰিকলৰ পুৰখিনি অকণমান ভৰাই দিছোঁ। পুৰ অকণমান সৰহকৈ দিব, তেতিয়া খাই বেছি ভাল লাগে। তাৰপিছত মই হেঁচি পেলাই এনেদৰে এই মুখখন বন্ধ কৰি দিছোঁ। তাৰপিছত দেখিছেনে, এনেদৰে আকৌ গোল কৰি টিপি পেলাই এনেদৰে অকণমান চেপেটা কৰি দিছোঁ। আৰু এয়া মোৰ পুৰ ভৰোৱা পিঠা এটা ৰেডি হৈ গৈছে। এনেদৰে এতিয়া মই গোটেইকেইটাতে পুৰখিনি ভৰাই ল'ম। আৰু এয়া চাওক, মোৰ এইফালে গোটেইখিনি পিঠাতে মই ধুনীয়াকৈ পুৰ ভৰাই ল'লোঁ। আৰু এতিয়া পিঠাটো দেখিবলৈ আৰু অকণমান ভাল লাগিবৰ কাৰণে মই কি কৰিছোঁ চাওক, এখন কাটা চামুচৰ সহায়ত মই এনেদৰে দাগ দি দিছোঁ যাতে পিঠাটো দেখিবলৈ ধুনীয়া হয়। এতিয়া মই গোটেইকেইটা পিঠাতে এনেদৰে চিন দি দিছোঁ চামুচখনৰ সহায়ত। আপোনালোকে চুৰি বা কটাৰীৰ সহায়তো এনেদৰে আগটো দি ল'ব পাৰে। আৰু এতিয়া মই এনেদৰে গোটেইকেইটা পিঠাতে আগটো দি ল'লোঁ। চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু আনফালে মই চচ এটাত পানী গৰমাই আছিলোঁ। মই যিহেতু অকণমান ডাঙৰ চচ লৈছোঁ আৰু মোৰ যিহেতু ষ্টীলৰ এনেকৈ ষ্টিম কৰা প্লেট নাই, সেইকাৰণে মই এনেদৰে এখন চাফা চালনী লৈছোঁ। চালনীখনত গোটেইকেইটা পিঠাত দি পেলাই মই এই চৰিয়াটোৰ সৈতে ঢাকন দি পেলাই এইখিনি 6ৰ পৰা 7 মিনিট সময় হ'বৰ কাৰণে ৰাখি দিলোঁ। আৰু 6ৰ পৰা 7 মিনিটৰ পিছত চাওকচোন, মই ঢাকনখন উদঙাই চাইছোঁ, পিঠাকেইটা কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই চালনীখন চচটোৰ পৰা নমাই পেলাই পিঠাখিনি কিছু সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিম। আৰু কিছু সময়ৰ পিছত চাওকচোন, মোৰ ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। আৰু এতিয়া হাতেৰেও চুব পৰা হৈছে। চাওকচোন, চিনকেইটা দি দিয়াৰ কাৰণে পিঠাকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। দেখিবলৈ যেনেদৰে ধুনীয়া হয় নহয়, এই পিঠাবিধ খাবলৈও সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ হয়। কিছুমান ভাপত দিয়া পিঠা আপোনাৰ গৰমে গৰমে খাইহে ভাল লাগে, কিন্তু এই পিঠাটো যে গৰমে গৰমে নহয়, ঠাণ্ডা হ'লেও এনেদৰেই কোমল হৈ থাকে। খাবলৈ সঁচাকৈ কৈছোঁ বহুতেই ভাল লাগে। যদি আপোনালোকে এই পিঠাবিধ বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।